ভুল আমাৰো হয় আপোনালোকৰো কেতিয়াবা এনেকুৱা ভুল হৈছে নে এয়া চাদৰখন মেখেলা বুলি ভাবি কাটি দিছিলো তাৰ পিছত বুদ্ধি থাকিলে আচলতে আজি আপোনালোকক এটা ভুল দেখুৱাম আচলতে ভুল হ'ব পাৰে প্ৰত্যেকৰে এনেকুৱা নহয় যে জনা মানুহৰ ভুল নহব কাৰণ কেতিয়াবা হৈ যায় যিহেতুকে বিভিন্ন চিন্তা ভাৱনাত থকা যায় কিছুমান মিষ্টেক আমাৰ নভবাকৈয়ে হৈ যায় আৰু যেতিয়া কামত জলদি বেছিকৈ লাগে তেতিয়া হয় মোক দুগৰাকীমান বাইদেৱে আজিৰ পৰা কিছুদিন আগত তাৰমানে এই প্ৰব্লেমটোৰ কথা মানে সুধিছিল কি কৰিব পাৰে আৰু আজি মোৰ লগতে হ'ল তেনেকুৱা মানে এইবোৰ মিছো বা তেনেকে ফ্লিপকাৰ্টত অৰ্ডাৰ কৰা মেখেলা চাদৰ হয় আৰু তাত মানে গোটেই কাপোৰযোৰ এটা জইনত থাকিলে আমি তাৰ পৰা গোটেইখিনি এক্সট্ৰাকে উলিয়াই লওঁ মেখেলা চাদৰ লগতে ব্লাউজৰ পিচ ঠিক তেনেকে উলিয়াই ল'লো উলিয়াই লোৱাৰ পিছত মই মানে জলদিতে চাদৰখন মেখেলা হিচাপত মানে কাটি পেলালো মানে কি হ'ল বাকি গোটেইখিনি কৰি পেলাই যেটো আমি ওপৰৰ মানে কাটি দিওটো ওপৰৰ মূৰনিটো মাৰিবৰ কাৰণে তেতিয়া মই আধালৈকে কাটি দিয়া গ'ল আৰু পিছত ভাবিলো হাও ইয়াতেতো গোটেই ফুল আছে মানে এইখন চাদৰ আছিল এতিয়া ইমান মান আমি কাটি দিলো এতিয়া উপায়টো নাই তাৰ পিছত ভাবিলো কি কৰা যায় আৰু ভাল লাগিব বা ধৰক কাস্টমাৰেওতো আমাক ভুল দিব নোৱাৰিব লাগিব গতিকে তাৰ পিছত মই কি কৰিলো পটি আমাৰ আছিল এক্সট্ৰা এটা বেছিকৈ আৰু সেই মই কাটি দিয়াখিনিত খুব ধুনীয়াকে ফিনিশিঙত এনেকৈ গেৰু ডিজাইনত যিহেতু সমানে দুভাগ কৰাৰ পিছত আমাৰ কাটি দিয়া গৈছিল গেৰু ডিজাইনত এনেকৈ আমি পটিটো লগাই দিলো দেখিছেনে এতিয়া খুব ধুনীয়া হৈছে মই দেখাই দি আছো চাদৰখন পিন্ধিলে এটা নতুন লুক আহিব বা নতুন এটা ডিজাইনৰ দৰে হ'ল একেবাৰে গম নাপায় এয়া দেখিছে এইখিনিৰে যে কটা গৈছে কোনো কাৰণত ধৰিব নোৱাৰে বৰঞ্চ চাদৰখন বেছি ভাল লগাহে হ'ল গেৰু ডিজাইনত পৰি গ'ল দেখিছে এই পটিটো কাৰণ একেবাৰে সিম্পল আছিল যিহেতু কাপোৰযোৰ এয়া আৰু বেক সাইডতো একেবাৰে গম নাপায় আমি পুৰা ফিনিশিঙত দিছো যদি আপোনালোকৰ লগতো কেতিয়াবা এনেকুৱা হয় এটো কাম কৰিব পাৰে পটি এটা খুব ধুনীয়াকে ইয়াতে লগাই দিব দেখিছে এইবোৰ মিষ্টেক হয় কেতিয়াবা কিন্তু আমি কাপোৰ চিলাওতে গাড়ী চলাওতে এইবোৰ ক্ষেত্ৰত যথেষ্ট সাৱধান হৈ কাম কৰিব লাগে সেই কাৰণে চিন্তা ভাৱনাত থাকিলে বা ধৰক কেতিয়াবা মন চন বেয়া হৈ থাকিলে এইবোৰ কামত বহুত ভুল হোৱাৰ চান্স থাকে কেতিয়াবা হাতত বেজি সোমাব পাৰে গাড়ী মটৰ চলালেও তেনেকে এক্সিডেন্ট সমূহ হয় সেইকাৰণে এইবোৰ কাম যিমান সহজ যেন লাগে সিমান সহজ প্ৰকৃততে নহয় প্ৰত্যেক কামতে কষ্ট আছে স্যাক্ৰিফাইস আমি কৰিবই লাগিব এতিয়া আজি দিনটো কাপোৰ চিলাই আছো বিহু যিহেতুকে অৰ্ডাৰ সেইভাবে আপোনালোকলৈ ভিডিঅ' তেনেকে আগবঢ়াব পৰা নাই পুনৰ আগবঢ়াম আৰু এইকেদিন মই কাটিং চিলাইৰ লগত জড়িত ভিডিঅ' সমূহে দি থাকিম দেখিছে এইটো কৰিব আৰু কাৰোবাৰ লগত এনেকুৱা হৈছে নে জনাবচোন ভাল লাগে নিজক ব্যস্ত ৰাখি কামৰ মাজেৰে আৰু আপোনালোকে ইমান বেছি মৰম দিছে আশীৰ্বাদ কৰিছে আচলতে কি বুলি কম আপোনালোক ধন্যবাদ দিলেও মোৰ কাৰণে কম হয় সদায় আশীৰ্বাদ কৰিব নিজৰ ছোৱালী বুলি ভাবি আৰু ভুল দেখিলে আপোনালোকে আঙুলিয়াই দিব তেতিয়াহে মই শুধৰণি কৰি আগুৱাই যাব পাৰিম হেতু কথা আৰু অনলাইন ক্লাছ মোৰ আৰম্ভ হলে আৰু ফাৰ্মা সমূহ এইকেদিন পাওতে অকমান টাইম লৈছে কাৰণ পোষ্ট অফিচৰ ইয়াৰ এন্ডিং আছিল আৰু অকমান সময় লয় কেতিয়াবা পোষ্ট অফিচত আৰু বন্ধও আছিল এতিয়া আজিৰ পৰা আৰু পাৰ্সেল সমূহ গৈছে সকলোৱে পাব কেতিয়াবা অলপ টাইম লয় আৰু এটা সাইজত আপোনাৰ 250 টকাকে আমি লও ফাৰ্মাৰ কিন্তু এটা সাইজৰ পাৰ্সেল আমি নপঠাও দুটা সাইজৰ পৰাহে আমি পাৰ্সেল সমূহ পঠাও গতিকে দুটা সাইজৰ পৰা আমি পাৰ্সেল সমূহ পঠালে আপোনালোকে নাম ভিলেজ পিন নাম্বাৰ পোষ্ট অফিচ ফোন নাম্বাৰ ডিস্ট্ৰিক্ট এই বস্তুখিনি দি দিব কি সাইজ লাগে জনাব হোৱাটসএপ নাম্বাৰটো মই দি দিম ওপৰত তথাপিও কৈ দিছো 7020630061 এটো হৈছে মোৰ হোৱাটসএপ নাম্বাৰ আৰু তাৰ উপৰি আপোনালোকে মে মাহত আমি নতুন বেটছ আকৌ আৰম্ভ কৰিম কাৰণ ভালেখিনি ষ্টুডেন্ট আমাৰ ৰৈছে যিহেতুকে এটা বেটছত আমি 30 গৰাকীতকৈ বেছি নাৰাখো কাৰণ গোটেইখিনিকে ৰেসপন্ড কৰিব লাগে যিসকলে মে মাহত শিকিম বুলি ভাবে আপোনালোকে মোক হোৱাটসএপ কৰি থৈ দিব এতিয়াতে মই গ্ৰুপ এটাত জয়েন কৰাই থৈ দিম কাৰণ এটা আগৰ পৰা আমাৰ হিচাপ থাকে সেইমতেহে আমি ক্লাছসমূহ
কৰোঁ আৰু কাটিং ৰিলেটেড ভিডিঅ'ৰ বাবে আপোনালোকে মোৰ ইউটিউব চেনেলত চাব পাৰে ডিম্পি ডায়েৰী বুলি আছোঁ পেজৰ নামেৰে পেজৰ ডিপিখনে আছে তাত অকল আপোনালোকে কাটিঙৰ ভিডিঅ'সমূহ পাব সেইটোৱে আচলতে যেতিয়া আমি সত্য আৰু শুদ্ধ পথত থাকোঁ তেতিয়া আমাক কোনোবাই বেয়া কৰিব বিচাৰিলেও ভগৱানে আমাৰ লগত বেয়া হ'বলৈ কেতিয়াও নিদিয়ে ভালে থাকিব সুস্থ থাকিব হাঁহি থাকিব পুনৰ নতুন ভিডিঅ' এটিৰে আপোনালোকক লগ পাম